দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে। যদি আপোনালোকে আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে যদি আবেদন কৰা হৈছিলে তেতিয়াহ'লে আপোনালোকে গম পায় ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক্সাম ডেট হ'ব সেইটো ঘোষণা কৰিছিলে। তাৰ লগত তাৰ এইবাৰ কেনেদৰে এক্সামসমূহ হ'ব, তাৰপিছত কি পৰ্যায়ত এক্সামসমূহ হ'ব, এই কথা সকলোখিনি ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মানে APSC চিষ্টেমত এইবাৰ হ'ব, নতুনকৈ চিষ্টেমত এক্সাম হ'ব, তাৰ লগতে তাৰ 3টা পৰ্যায়ত এক্সাম হ'ব বুলি কৈছিলে। কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ ঘোষণা কৰিলে যে এইবাৰ যিটো চিষ্টেমত এক্সাম হ'ব বুলি কৈছিলে, এইবাৰ সেই চিষ্টেমত আকৌ এক্সাম নহয়, এইবাৰ পুনৰবাৰ সলনি কৰি আছিলে। সেই পুৰণা চিষ্টেমতহে আজি পুনৰবাৰ এইবাৰ যি 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সাম হ'ব সেইটো পুনৰবাৰ পুৰণা চিষ্টেমত হ'ব। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কি ঘোষণা কৰিলে সকলোখিনি। কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ